অসমত আমি 2025-26 চনৰ নেশ্যনেল গেমছো অহাবাৰ উত্তৰাখণ্ডত হ'ব তাৰ পিছত আমি অসমত পতাৰ বাবে আমি ইতিমধ্যে আমি চেষ্টা কৰিছোঁ আৰু মই ভাবোঁ যে আমি 25তে হওক 26তে হওক 27তে হওক আমি নেশ্যনেল গেমছ পাম যাতে অসমত আমি বহু বছৰৰ মূৰত আমি নেশ্যনেল গেমছ পাতিব পাৰোঁ নেশ্যনেল গেমছ পতাৰ কাৰণে আমি কেইবাটাও কাম হাতত লৈছোঁ গুৱাহাটী নেহেৰু ষ্টেডিয়ামখনত আমি 600 crores খৰচ কৰি ইণ্ডিয়াৰ টপ ফুটবল গ্ৰাউণ্ড আমি বনাব খুজিছোঁ ইট উইল বি দ্য টপ ফুটবল গ্ৰাউণ্ড এলং উইথ এ প্ৰেক্টিছ গ্ৰাউণ্ড হ'ব অসমৰ গোটেইবোৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ তাতে অফিচ হ'ব আৰু এখন ফাইনেল গ্ৰাউণ্ড হ'ব যিখন ইট উইল বি এট দ্য অলিম্পিক লেভেল ফুটবল গ্ৰাউণ্ড হ'ব আমিনগাঁৱত আমি আৰু এখন ষ্টেডিয়াম বনোৱাৰ কাম আৰম্ভ কৰিছোঁ যিখন মাল্টিপাৰ্পাছ ষ্টেডিয়াম হ'ব আৰু অহা মাহৰ পৰা আমি চন্দ্ৰপুৰত আৰু এখন ষ্টেডিয়াম বনোৱা কাম আৰম্ভ কৰিম এগেইন দ্যাট উইল বি এ মাল্টিপাৰ্পাছ ষ্টেডিয়াম চ' নাও গুৱাহাটীত আমাৰ সৰু সজাইৰ দৰে ছেম ষ্টেডিয়াম আমাৰ আমিনগাঁৱত হ'ব গৈ আছে ছেম ষ্টেডিয়াম আমাৰ নেহেৰু ষ্টেডিয়ামত হ'ব গৈ আছে ছেম ষ্টেডিয়াম আমাৰ সৰু সজাইত হ'ব গৈ আছে মোৰ আৰু এটা লক্ষ্য আছে যে উই শুড হেভ এনাফ গেমছ ভিলেজ আমাৰ যাতে ইন হাউচ গেম ভিলেজ থাকে তেতিয়া হয় কি যে ল'ৰা ছোৱালীবোৰ আহিলে থাকি পেলাই খেলিব পাৰে এতিয়া আমি আমিনগাঁও যিটো বেডমিণ্টন একাডেমি কৰিছোঁ তাতে উই হেভ প্ৰভাইডেড 100 একমডেশ্যন অলৰেডি আৰু 100 একমডেশ্যনৰ কাৰণে আমি কাম আৰম্ভ কৰিছোঁ তাতে বেষ্ট অফ দ্য বেষ্ট ছুইমিঙো হ'ব আৰু মাল্টিপাৰ্পাছ গ্ৰাউণ্ড হ'ব এণ্ড বাই ডেট টাইম উই ৱান্ট টু এনহেন্স ল'ৰা ছোৱালী থাকিব পৰা কেপাচিটি উই ৱান্ট টু এনহেন্স আপ টু 500 সৰু সজাইটো মই ভাবিছোঁ যে কুইকলি উই শুড বিল্ড এ হোষ্টেল ফৰ 500 স্পৰ্টছ প্লেয়াৰ যাতে আমাৰ ইয়াৰ ল'ৰা ছোৱালীবিলাক আমি খুব ভালদৰে থাকিব পাৰোঁ ঠিক তেনেকৈ চন্দ্ৰপুৰতো যদি আমি ষ্টেডিয়াম কৰিম উইল ক্ৰিয়েট একমডেশ্যন ফৰ 250 স্পৰ্টছ প্লেয়াৰ যাতে কোনো এছ'চিয়েশ্যনে খেলা পাতিবৰ কাৰণে হোটেলত যাব নালাগে ইয়াতে আমি প্লেয়াৰ্ছ ৰাখিব পাৰোঁ আৰু গেম ভিলেজখন ষ্টেডিয়ামৰ ইণ্টিগ্ৰেটেড হৈ গ'লে তেতিয়া আমাৰ একো অসুবিধা নাই এটা সময় আছিল তেতিয়া আমি গেম ভিলেজ কৰিছিলোঁ বাট উই হেভ টু চেল্ড আউট কাৰণ আমাৰ ইমান তেতিয়া টকা পইচা নাছিলে বাট টুডে আমাৰ পজিশ্যন আছে যে আমি নিজে তেনেকুৱা সুবিধা বনাব পাৰোঁ